তো ভাল লাগিছে আজি ইয়াতে এনেকুৱা হৈছে নহয় সমগ্ৰ ৰাজ্যখনতে আপোনালোকে দেখিছে যে মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলেই অগ্ৰগতি লাভ কৰিছে কাৰণ ZPC প্ৰাৰ্থীৰ ৰিজাল্ট ওলাবলৈ হয়তো সকলো ঠাইতে সময় লাগিব কেইবা ৰাউণ্ড যিহেতু হ'ব আৰু বাকী AP মেম্বাৰটো ওলাই গৈছে ফাৰ্ষ্ট ৰাউণ্ডতে ধৰক 4টা ZPC থাকিলে প্ৰতিটো ZPCত এখন পঞ্চায়তৰ ওলালেও 4খনকৈ ওলায় মোৰ সমষ্টিটো 4খন পঞ্চায়তৰ ৰিজাল্ট ইতিমধ্যে ওলাইছে তাত 4গৰাকী AP মেম্বাৰ জয়ী হৈছে 2গৰাকী BJP 2গৰাকী AGP আৰু তদ্ৰুপ ৱাৰ্ড মেম্বাৰবিলাকতো আপোনালোকে জানেই যে চিম্বল নাই তথাপিও বিজয়ী হৈছে সমৰ্থিত বহুতে সমৰ্থনটো লৈছে আমাৰ দুয়োটা দলৰ বেছিভাগতেই খুব ভালকৈ তেওঁলোকে প্ৰায়বিলাক ৱাৰ্ডতে জয়লাভ কৰিছে পঞ্চায়তবিলাকৰ মইতো আগৰ পৰা কৈ আহিছোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 4টা বছৰ ৰাজ্যখনলৈ সুস্থিৰতা শান্তি ঘূৰাই আনিবৰ কাৰণে কাম কৰিছে হৈছে তদ্ৰুপ উন্নয়ন হৈছে বিকাশ হৈছে জনসাধাৰণে এইবিলাক দেখিছে আৰু বিভিন্ন আঁচনিৰ জৰিয়তে গ্ৰামাঞ্চলৰ ৰাইজ যথেষ্ট উপকৃত হৈছে ৰাইজক কি লাগে উন্নয়ন লাগে কাৰণ দীৰ্ঘদিন ধৰি কংগ্ৰেছ শাসনত থাকি বহুতখিনি কাম কৰিব পাৰিলেহেঁতেন আজি যিবিলাক কাম আমাৰ চৰকাৰখনে কৰি দেখুৱাইছে মাননীয় মুখ্যমন্ত্ৰীৰ সবল আৰু দূৰদৰ্শী নেতৃত্বত আজি জনসাধাৰণে কি ভাবে জনসাধাৰণে ভাবে এনে কামবোৰ যদি আগৰ পৰাই কৰি থাকিলেহেঁতেন প্ৰত্যেক চৰকাৰে 5 বছৰীয়া কাৰ্যকালত যদি কৰি গ'লহেঁতেন তেতিয়াহ'লেতো ৰাজ্যখনত বসবাস কৰা ৰাইজ যথেষ্ট উপকৃত হ'লহেঁতেন গতিকে ৰাইজে উন্নয়নৰ স্বাৰ্থত ভোট দিছে আৰু কংগ্ৰেছটো এবাৰ মই আগৰ পৰাই কৈ আহিছোঁ যে কংগ্ৰেছৰ অৱস্থা খুবেই বেয়া হ'ব আৰু সেইটোৱে দেখা গৈছে তো ভাল লাগিছে আজি ইয়াতে এনেকুৱা হৈছে নহয় সমগ্ৰ ৰাজ্যখনতে আপোনালোকে দেখিছে যে মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলেই অগ্ৰগতি লাভ কৰিছে কাৰণ ZPC প্ৰাৰ্থীৰ ৰিজাল্ট ওলাবলৈ হয়তো সকলো ঠাইতে সময় লাগিব কেইবা ৰাউণ্ড যিহেতু হ'ব আৰু বাকী AP মেম্বাৰটো ওলাই গৈছে ফাৰ্ষ্ট ৰাউণ্ডতে ধৰক 4টা ZPC থাকিলে প্ৰতিটো ZPCত এখন পঞ্চায়তৰ ওলালেও 4খনকৈ ওলায় মোৰ সমষ্টিটো 4খন পঞ্চায়তৰ ৰিজাল্ট ইতিমধ্যে ওলাইছে তাত 4গৰাকী AP মেম্বাৰ জয়ী হৈছে 2গৰাকী BJP 2গৰাকী AGP আৰু তদ্ৰুপ ৱাৰ্ড মেম্বাৰবিলাকতো আপোনালোকে জানেই যে চিম্বল নাই তথাপিও বিজয়ী হৈছে সমৰ্থিত বহুতে সমৰ্থনটো লৈছে আমাৰ দুয়োটা দলৰ বেছিভাগতেই খুব ভালকৈ তেওঁলোকে প্ৰায়বিলাক ৱাৰ্ডতে জয়লাভ কৰিছে পঞ্চায়তবিলাকৰ মইতো আগৰ পৰা কৈ আহিছোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 4টা বছৰ ৰাজ্যখনলৈ সুস্থিৰতা শান্তি ঘূৰাই আনিবৰ কাৰণে কাম কৰিছে হৈছে তদ্ৰুপ উন্নয়ন হৈছে বিকাশ হৈছে জনসাধাৰণে এইবিলাক দেখিছে আৰু বিভিন্ন আঁচনিৰ জৰিয়তে গ্ৰামাঞ্চলৰ ৰাইজ যথেষ্ট উপকৃত হৈছে ৰাইজক কি লাগে উন্নয়ন লাগে কাৰণ দীৰ্ঘদিন ধৰি কংগ্ৰেছ শাসনত থাকি বহুতখিনি কাম কৰিব পাৰিলেহেঁতেন আজি যিবিলাক কাম আমাৰ চৰকাৰখনে কৰি দেখুৱাইছে মাননীয় মুখ্যমন্ত্ৰীৰ সবল আৰু দূৰদৰ্শী নেতৃত্বত আজি জনসাধাৰণে কি ভাবে জনসাধাৰণে ভাবে এনে কামবোৰ যদি আগৰ পৰাই কৰি থাকিলেহেঁতেন প্ৰত্যেক চৰকাৰে 5 বছৰীয়া কাৰ্যকালত যদি কৰি গ'লহেঁতেন তেতিয়াহ'লেতো ৰাজ্যখনত বসবাস কৰা ৰাইজ যথেষ্ট উপকৃত হ'লহেঁতেন গতিকে ৰাইজে উন্নয়নৰ স্বাৰ্থত ভোট দিছে আৰু কংগ্ৰেছটো এবাৰ মই আগৰ পৰাই কৈ আহিছোঁ যে কংগ্ৰেছৰ অৱস্থা খুবেই বেয়া হ'ব আৰু সেইটোৱে দেখা গৈছে